অসমৰ মানুহে ঝাৰখণ্ডত কিয় ভোট দিব? ঝাৰখণ্ড এখন বেলেগ ষ্টেট, অসম এখন বেলেগ ষ্টেট। গতিকে ঝাৰখণ্ডৰ পাৰ্টি এটাক ভোট দিলে ঝাৰখণ্ডৰ উন্নতি হ'ব নে অসমৰ উন্নতি? ইমানখিনিতো মানুহে বুজি পায়। BTC ইলেকশ্যনত ভোট দিছিল স্থানীয় পাৰ্টি। এতিয়া মানুহে ঝাৰখণ্ডৰ পাৰ্টি এটা কিয় ভোট দিব? টাইগাৰ আহিছে, যদি নামটো অসম মুক্তি মৰ্চা কৰি দিলেহেঁতেন ঠিকে আছিল, কিন্তু আছাই যিখিনি ভোট পায় সেই ভোটটো আমাৰ ভোট নহয়। সেই ভোটটো কমপ্লিট এটা বেলেগ ভোট। সেই ভোটটো বিজেপিলৈকে কোনো ইলেকশ্যনতে নাহে। সেইটো হ'ল মেইন কথা। প্ৰধানমন্ত্ৰী সভাতো জনশব্দ বহুত মানুহ, আমি 90টাতকৈ বেছি ওপৰত চিট পাই আছো। কংগ্ৰেছ দলে বৰ্তমান অসমত তেওঁলোকৰ শিপা বৰ্তমান নাই। শিপা অত্যন্ত দুৰ্বল। ইলেকশ্যনৰ পিছত পাৰ্টিটো চলাই ৰখাটোৱে তেওঁলোকৰ বাবে টান হৈ যাব। বাকী বেলেগ পাৰ্টিৰ কথা বেলেগ। কংগ্ৰেছৰ আজি ইমান ডাঙৰ ইলেকশ্যন হৈ আছে, ঝাৰখণ্ডৰ পৰাও মানুহ আহি কেম্পেইন কৰি আছে, কিন্তু কংগ্ৰেছক আপুনি ক'তো দেখা নাই। এইটো হৈছে মেইন। এইবিলাকলৈকে ভগৱানৰ ওপৰত এৰিব লাগে। ইমান দিনটো কোনোবা জীয়াইও থাকিব লাগিব, এটা যাওঁতে যদি মৰি থাকে। কথাটো কৈছো, সেইকাৰণে মানুহে ইমানটোলৈকে যাব নালাগে, যিমানটো যাব লাগে সিমানে যাব লাগে। প্ৰমোদ বড়োৰ ইলেকশ্যন খেলাটো আপত্তি নাই, তেওঁ ইতিমধ্যে ৰাজ্যসভাৰ সাংসদ হৈছে। ইলেকশ্যন জিকিলেও তেওঁ আকৌ MLA-টো এৰিহে দিব, আৰু এবাৰ বাই ইলেকশ্যনে হ'ব। ধৰি ললো প্ৰমোদ বড়ো জিকিলে, তেওঁতো আৰু MP-টো এৰি MLA-টো হ'ব নাহে, আকৌ MLA চিটটো এৰি দিব, আকৌ বাই ইলেকশ্যন হ'ব, কি লাভ হ'ব? সেইকাৰণে ৰাইজে বুজি পায়, MP নহলে MLA খেলিলে কথাটো বেলেগ আছে। এখন হাতে MP, এখন হাতে MLA, দুইটাতো ৰাখিব নোৱাৰে, লগত MCLA-ও আছে। গতিকে তেওঁ 3টা পোষ্ট কেনেকে ৰাখে? এইটোতো সংবিধানে এলাও নকৰে। সেইকাৰণে মই ভাবো যে বাই ইলেকশ্যন কৰাত কৰি UPPL-ৰ মানুহেও বিশ্বজিৎ দৈমাৰীকে ভোট দিব লাগে। দীপেন বড়ো ভাল লয়, আৰু দীপেন বড়োৱে BPF-ত যোগদান কৰিব লাগিছিল যদি বড়োলেণ্ডৰ ৰাইজক সহায় কৰিব খোজে। কাৰণ 5 বছৰটো হাগ্ৰামা মহিলাৰী ইয়াত থাকিব, আৰু 5 বছৰ দিছপুৰতো আমি থাকিম। দীপেন বড়োৱে 5 বছৰ বিৰোধী ৰাজনীতি কৰি ভাগৰিহে যাব। গতিকে মোক যদি দীপেন বড়োৱে ইলেকশ্যনৰ আগত লগ পালে, বিজেপিত যোগদান কৰা যদি অসুবিধা আছে, মই তেওঁক ক'লোহেঁতেন যে তেওঁ BPF-ত যোগদান কৰিব লাগে। তেওঁ ভুল মই নকওঁ, এটা আৱেগ থাকে, ডেকা ল'ৰা, চিন্তাধাৰা, আমাৰ মাজত বয়সৰ গেপ আছে, কিন্তু পৰামৰ্শ ল'লে মই তেওঁক ক'লোহেঁতেন যে আপুনি BPF-ত যোগদান কৰক। BTC-টো হাগ্ৰামা মহিলাৰী কৈছে 15টা জিকিব বুলি। মই এইবাৰ BTC-ৰ ইমান বেছিকৈ ঘূৰা নাই। BTC হাগ্ৰামা মহিলাৰীয়ে বেছিকৈ ঘূৰিছে, আৰু হাগ্ৰামা মহিলাৰী কনফিডেণ্ট যে BTC-ত 15খন আসনেই NDA জিকিব। হাগ্ৰামা মহিলাৰী কৈছে 15খনত NDA জিকিব। 16 নম্বৰ চিটটোতো নাই এতিয়া, গতিকে জাপৰ হাতত চিট নাই, ৰাইজৰ দলৰ হাতত ধিঙৰ চিটটো আছে। OAC য'ত আহিব সেই জাগাবিলাকত বিজেপিৰ কোনো প্ৰাৰ্থী নাই, বা আছে যদিও জিকাটো দূৰ দূৰলৈ সম্ভাৱনা নাই। সেইকাৰণে এইটো কংগ্ৰেছ আৰু OACৰ যুদ্ধ, তাতে আমাৰ কমেণ্ট একো নাই। জিকিলেও বিজেপি বিৰোধী হ'ব, হাৰিলেও বিজেপিৰ বিৰোধীয়ে হ'ব, তাৰ পৰাতো আমাৰ কোনো লাভ নহয়। মই তেনেকে নাভাবো। BTC-ত
হাগ্ৰামা মহিলাৰীৰ যিটো বিজয়, সকলো শ্ৰেণীৰ মানুহে তেখেতক ভোট দিছে। বড়ো মানুহে ভোট নিদিলে, ওদালগুৰিত কেনেকে জিকিব? আমাৰ ইয়াতে ওদালগুৰি গোটেইকেইটা সমষ্টিত কেনেকে জিকিব? আজি বাক্সাত কেনেকে জিকিব? চিৰাঙত কেনেকে জিকিব? অৰ্থাৎ গোটেই ছেকশ্যনৰ মানুহে তেওঁ ভোট লৈছে আৰু সংখ্যালঘু মানুহখিনিয়ে হাগ্ৰামাক এনেই ভাল পায়। তেওঁৰ লগত এটা সম্বন্ধ আছে আৰু এইটো নহয় বহুত দিনৰ। মই দেখিছো যে তৰুণ গগৈৰ লগত থাকোতেও তেওঁকে ভোট দিয়ে আৰু বিজেপিৰ লগতো যেতিয়া BPF আগতেও আছিলে, হাগ্ৰামা মহিলাৰী সংখ্যালঘু মানুহখিনি আগৰ পৰাই ভোট দিয়ে। তেওঁ মানুহখিনিৰ লগত ভাল সম্পৰ্ক এটা ৰক্ষা কৰি চলিছে, এইটোতো স্বীকাৰ্য। UPPL এইটো সম্পৰ্ক 1 ঘণ্টাৰ কাৰণে আহিছো, ইমান ক'ত গম আৰু BTCত মই নিজক ইমান জড়িত কৰোৱা নাই। আজিয়ে গোৰেশ্বৰত এখন মিটিং কৰিম হৈ গ'ল। মই BTCৰ ইলেকশ্যনটো হাগ্ৰামা মহিলাৰীৰ নেতৃত্বতে হৈ আছে। আমি বহুত বেছি ইয়াত সোমোৱা নাই, কাৰণ আমাৰ মাত্ৰ 4খনে আসন। BTC ইলেকশ্যনত আমি চব চিটত খেলিছিলো, কিন্তু এইবাৰতো আমি মাত্ৰ 4খন আসনতহে খেলিছো। আৰু BTC যিহেতু 5 বছৰৰ কাৰণে হাগ্ৰামা মহিলাৰী আহিলেই, তাত বিজেপি আৰু UPPLৰ বহুত ভূমিকাটো নাথাকে। আপুনি বহুত আগলৈকে যায়, আপুনি বহুত আগলৈকে যায়। মন্ত্ৰী হবৰ কাৰণে মানুহটো জীয়াই থাকিব লাগিব, কেনেকে কব? এইটো আল্লাহ আৰু ভগৱান। সেইকাৰণে ইমান দূৰলৈকে নহয়, যিমানখিনিলৈকে কব পাৰি যে মই নাথাকিলেও মোৰ পাৰ্টি এইখিনি কৰি দিম, কিমানলৈকে। ওদালগুৰি এখন জিলা, ওদালগুৰি জিলাৰ মন্ত্ৰীসভাত প্ৰতিনিধিত্বটো আগৰ পৰাই আছে, এতিয়াওতো চৰণ বড়ো মন্ত্ৰী। গতিকে ওদালগুৰি জিলা হিচাপত বেলেগ, ব্যক্তিৰ কথাটো বেলেগ। আৰু BTCত কোন মন্ত্ৰী হ'ব নহ'ব, এইটো হাগ্ৰামা মহিলাৰ ওপৰত বহুত নিৰ্ভৰ।